নিশ্চয়কৈ মই এই মুহূৰ্তত উপস্থিত আছোঁ তামোলপুৰ জিলাৰ চৰণজংঘল অঞ্চলত আৰু এই চৰণজংঘল গাঁওখনৰ কাষেদি বৈ যোৱা যি পাগলাদিয়া নৈ সেই নৈৰ খহনীয়াই এতিয়া কালৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে আৰু এই গাঁওখনত যিসকল নৈপৰীয়া লোকৰ এক প্ৰকাৰ টোপনি কাঢ়ি নিছে এই নৈখনে কাৰণ দৈনিক এই অঞ্চলটোৰ কাষেৰে বৈ যোৱা নদীখনে ইতিমধ্যে যি হাৰত খহনীয়াৰ সৃষ্টি কৰিছে তাৰ এটা দৃশ্য এই মুহূৰ্তত আমি দেখুৱাম যে সতীৰ্থই দেখুৱাব এটা বাসগৃহ আৰু বাসগৃহখনৰ যিটো চোতাল আছিল এই চোতাল ইতিমধ্যে সম্পূৰ্ণ নৈৰ বুকুত বিলীন হৈছে আৰু যিসকল এই ঘৰখনৰ কিছু ভগ্নাংশ বৰ্তমান ইয়াত দেখিবলৈ পোৱা গৈছে আৰু সহযোগে যদি নদীখনৰ কিছু দৃশ্য দেখুৱায় তেতিয়াহ'লে বাৰীৰ যিসমূহ কঁঠাল বা যিসমূহ কলৰ যিসমূহ বাগান আছিলে বাগান সকলোবোৰ এতিয়া নৈৰ বুকুত বিলীন হৈ পৰা পৰিলক্ষিত হৈছে আৰু বিগত বছৰ ধৰি এই যি পাগলাদিয়া নৈ সেই পাগলাদিয়া নৈ কিন্তু গৰাখহনীয়াৰ সৃষ্টি কৰি আহিছিলে পৰৱৰ্তী সময়ত যদি আমি কওঁ ইয়াত সেই সময়ৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আচলতে এই অঞ্চলটো পৰিদৰ্শন কৰি ইয়াত এটা উন্নতমানৰ মাথাউৰি ব্যৱস্থা কৰিছিল যদিও বৰ্তমানো সেই কামটো কিন্তু সম্পূৰ্ণ হৈ উঠা নাই বা কিছু লেহেমীয়া হোৱা বুলি অঞ্চলটোৰ লোকে তেওঁলোকে উল্লেখ কৰিছে গতিকে যাৰ পৰিণতিত এতিয়াও কিন্তু এই অঞ্চলত যিসকল লোক আছে তেওঁলোকে কিন্তু কিছু সমস্যাৰ সন্মুখীন হৈ আছে যিসকল লোক আছে আমি কিছু কথা পাতিম এগৰাকী যুৱক আমি দেখিছোঁ কেনেধৰণৰ সমস্যা হৈছে আমি দেখিছোঁ এটা পৰিয়াল গৃহ য'ত আমি আছোঁ ইয়াত হয়তো এটা সময়ত এটা চোতাল আছিল গতিকে কেনেধৰণৰ পৰিৱেশ হৈছে ইয়াত চাওক আপোনালোকে দেখিছে যে আমাৰ যিটো পাগলাদিয়া যি এক ভয়াৱহ দৃশ্য আমাৰ প্ৰতি বছৰে আমাৰ এটা নহয় এটা পৰিয়াল গৈ আছে যাৰ ফলত আমাৰ এই পৰা বেলেগ ঠাইলৈ যাব লগা হৈছে আৰু আমি এটা অনুৰোধ জনাইছিলোঁ যে এই মথাউৰিটো আমাক অতি শীঘ্ৰে লাগে যিটো আমাৰ ঠিকাদাৰৰ হওক বা যাৰেই নহওক আমাৰ লেহেমীয়া হৈছে এইটো এটা আৰু এইটো এটা একদম অৰ্থহীন এটা মথাউৰি বুলি ক'ব বিচাৰোঁ যে এইটো কাৰণ এই মথাউৰিটো আমাৰ তলেদি দিবৰ কাৰণে কৈ আছিলোঁ আমি বাৰ কৈ আছিলোঁ যে তলেদি যাব লাগে যাৰ ফলত ওপৰেদি দিয়াৰ ফলত আমাৰ তলেদি খান্দি আহি আছে দিনক দিনে আমাৰ খান্দি আছে যাৰ ফলত আমাৰ ভুক্তভোগী হৈছোঁ আমি আমাৰ এই অঞ্চলৰ মানুহখিনিয়ে ভুগি আছে ইয়াত কিমানটা পৰিয়াল গৃহ আছিলে ইয়াতে বৰ্তমান কিমানটা আছে আমাৰ ইয়াতে 10-15টা আছিল উঠি গ'ল নেকি হয় উঠি গৈছে এই পৰিয়াল গৃহতে আমি দেখিছোঁ তেওঁলোকৰ ইতিমধ্যে কি কৰিলে সামগ্ৰীখিনি আমাৰ ইয়াতে আমাৰ অন্য ঠাইলৈ যাব লগা হৈছে ভয় আতংকই কাঢ়ি নিছে এই অঞ্চলটোৰ আচলতে বিভিন্ন যিসকল পৰিয়াল আছে তেওঁলোকৰ টোপনি কাঢ়ি নিছে আৰু এইটো কাৰ ঘৰ খুৰা আপোনাৰ ঘৰ নেকি এইটো ক'ত নিলে সামগ্ৰীখিনি ক'ত নিলে এতিয়া বেলেগৰ ঘৰত থৈ দিয়া গৈছে নদীয়ে আচলতে কাষ চাপি আহিছে যথেষ্ট বহুত প্ৰায় ভাংচি ঘৰ সেইটো কাৰণে বেলেগ ঘৰৰ মানুহৰ তাত থৈ দিব লগা হৈছে সামগ্ৰীবিলাক মাল বস্তুবিলাক প্ৰতি বছৰে এনেকুৱা খহনীয়া হৈ থাকে প্ৰায় হৈয়ে থাকে বছৰে আমি নৈৰ বুকুত ইতিমধ্যে দেখিছোঁ যথেষ্ট ইয়াত আচলতে কঁঠাল বা আমৰ যিসমূহ গছসমূহ ইতিমধ্যে পৰি আছে এইসমূহ আপোনাৰ আছিলে মৰে আছিল বহুত আছিল বাঁহ গছ কঁঠাল তামোল গছ সকলো বিহীন হৈ গ'ল পানীত বিহীন হৈ গ'ল ইয়াত কোনোবা লোক আহিছিল নে এতিয়া আপোনালোকৰ খবৰ লোৱা অহা নাই এতিয়ালৈকে আহিব নাই কোনো লোকেই ইয়াত দেখা কৰিব অহা নাই নিশ্চয়কৈ আৰু আমি উল্লেখ কৰিছোঁ যে এটা সময়ত যিহেতু ৰাজ্য চৰকাৰৰ পৰা এটা মাথাউৰিৰ বাবে ইয়াত তেওঁলোকে ব্যৱস্থা কৰিছিল হয়তো এটা ভাল চিন্তাধাৰা তেওঁলোকে কৰিছিল কিন্তু ঠিকাদাৰ যিসকল আছে ঠিকাদাৰ কৰ্তৃপক্ষৰ কিছু গাফিলতিৰ বাবে এনে এটা ৰূপ কিন্তু এই অঞ্চলটোত এতিয়াও বিৰাজমান হৈ আছে আৰু যথেষ্ট সংখ্যক লোক এই অঞ্চলটোৰ ইয়াক লৈ এতিয়া চিন্তিত হৈ পৰিছে আৰু যিকোনো মুহূৰ্তত ইয়াত হয়তো আন যিসকল লোক আছে পৰিয়ালসকলৰ ঘৰ দুৱাৰ মাটি পথাৰ ইতিমধ্যে নৈৰ বুকুত বিলীন হ'ব পাৰে আৰু বহু লোক ইতিমধ্যে এই স্থানৰ পৰা উঠি তেওঁলোকে এই স্থানৰ স্থানান্তৰিত কৰিব লগা এটা পৰিৱেশ হৈ পৰিছে কিছু লোক আছে মহিলা এগৰাকী দেখিছোঁ বাইদেউ কেনেকুৱা অসুবিধা হৈছে ডেইলি নদীখন আপোনালোকৰ কাষ চাপিছে ঘৰ দুৱাৰ ভাঙিছে বহুত ক্ষতি হৈছে হয় বহুত ক্ষতি হৈছে ছাৰ কেনেকুৱাকৈ আছে আপোনালোকে বৰ্তমান এতিয়া আমিতো থাকিব জেগাই পোৱা নাই এতিয়া বেলেগৰ ঘৰতে আশ্ৰয় ল'ব লগা হৈছে কি নাম আপোনাৰ নমস্কাৰ মোৰ নাম বৰ্ণালী ৰাভা এইটো আপোনাৰ ঘৰ নেকি হয় কিমানগৰাকী সদস্য আছিল ইয়াতে আমি 4জন হয় কোনো খবৰ ল'ব অহা নাই কোনো মানুহ অহা নাই বৰ্তমান এতিয়ালৈকে অহা নাই এইসকল লোক তেওঁলোকে আচলতে দুৰ্ভগীয়া লোক তেওঁলোকে নিজৰ ঘৰ দুৱাৰ সপোনৰ এই যি ঘৰখন আছিল তেওঁলোকে ইতিমধ্যে হেৰুৱাই পেলাইছে আৰু হয়তো কিছু মুহূৰ্তৰ পিছতে আমি যি স্থানত উপস্থিত আছোঁ এই স্থানখনো হয়তো নৈৰ বুকুত বিলীন হৈ পৰিব আৰু তাৰ প্ৰাকখনত তেওঁলোকে এই ঘৰখন চাই তেওঁলোকে চকুলো টকাৰ বাহিৰে যেন আন কোনো তেওঁলোকৰ উপায় নাই আৰু এয়াই কিন্তু তামোলপুৰৰ চৰণজংঘলৰ এক বাস্তৱ দৃশ্য আৰু যদিও তামোলপুৰৰ এগৰাকী কেবিনেট মন্ত্ৰী ইয়াত আছে কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ খবৰ লোৱা নাই বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু ৰাজ্য চৰকাৰৰ নতুনকৈ যি দায়িত্ব পোৱা জলসম্পদ বিভাগৰ যিগৰাকী মন্ত্ৰী আছে সুশান্ত বৰগোহাঁয়ে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষণীয় হৈ পৰিব আৰু এই স্থানত আমি যি পৰিৱেশ দেখিছোঁ এয়া কিন্তু সত্য আৰু এয়াই এই অঞ্চলৰ বাবে বৰ্তমান বাস্তৱ হৈ পৰিছে তামোলপুৰৰ চৰণজংঘল বৃহত্তৰ এটা অঞ্চল আৰু এই অঞ্চলৰ কাষেৰে বৈ যোৱা যি নৈ আছে এই নৈখনে বৰ্তমান এনেধৰণৰ এক কাল ৰূপ ধাৰণ কৰি আচলতে প্ৰতি মুহূৰ্তত নৈৰ গৰা ভাঙি আচলতে মানুহৰ ঘৰ
ঘৰ দুৱাৰ সম্পত্তি যি আছিল সকলোবোৰ এক প্ৰকাৰ নৈৰ বুকুত বিলীন হ'ব ধৰিছে আৰু যি দৃশ্য ইতিমধ্যে আমি ND24 দৰ্শকসকল আমি দেখাবলৈ যত্ন কৰিছোঁ আৰু পৰৱৰ্তী সময়ত চৰকাৰ বা প্ৰশাসনে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া নিশ্চয় লক্ষণীয় হ'ব কিন্তু এটা বাসগৃহ যিটো বাসগৃহত থাকি হয়তো এই পৰিয়ালটো এটা সময়ত বিভিন্ন সপোন দেখিছিল আজি সেই বাসগৃহটো দেখি তেওঁলোকে চকুলো টুকাৰ বাহিৰে যেন আন তেওঁলোকৰ উপায় নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত